হেল্ল' মাই ফ্ৰেণ্ডছ মাই ফেমিলি। আজি সকলোলৈকে মোৰ ফালৰ পৰা ৰাখী বন্ধনৰ আন্তৰিক শুভেচ্ছা থাকিল। मेरा तरफ से सबके लिए राखी बंधन के शुभ कामना है। আপোনালোক সকলো নিশ্চয় ঠিকে আছে, আমিও ঠিকে আছোঁ। আজি ৰাখী বন্ধনৰ দিনা কোনো যেন কাৰো একো বেলেগ বিঘিনি বাধা একো নহয়, সকলোৱে যেন ঠিকেই থাকে। আজি এই দিনটো বহুত আনন্দৰ দিন, ভাই বেহেন কা ৰিষ্টা, গতিকে সকলোৱে যেন হাঁহি আনন্দৰে কটাব পাৰে তাৰ কামনা থাকিল। আৰু আজি ব্ৰেকফাষ্টত মই লৈ আহিছোঁ আপোনালোকলৈ এটি ভিডিঅ'। মই পোহা বনাবৰ কাৰণে এয়া তৈয়াৰ কৰি লৈছোঁ। এয়া কেপচিকাম, আলু, জলকীয়া, বিলাহী, গাজৰ, নৰসিংহ পাত, পিঁয়াজ আৰু লগতে ব্লেক সৰিয়হটো মই দি পেলাই এয়া পোহা বনাবলৈ তৈয়াৰ কৰিছোঁ। মই কোনো মছলা ইয়াত নিদিওঁ। এয়া মই কেৰাহীত এতিয়া তেল ঢালিলোঁ। ইয়াতে মই এতিয়া আলুখিনি আৰু পিঁয়াজখিনি ঢালি দিম। এয়া দেখিছেনে, মই তেলখিনি গৰম হ'বলৈ দি আলু আৰু পিঁয়াজখিনি ঢালি দিছোঁ। এয়া অকণমান লৰাই দিম। এতিয়া লৰাই পেলাই যেতিয়া অকণমান ৰঙচুৱা হ'ব তেতিয়া মই ইয়াতে বিলাহী দিম আৰু গাজৰখিনি এতিয়া ঢালি দিম। গাজৰখিনি এতিয়া ইয়াতে দি দিম, অকণমান ফ্ৰাই কৰিম। বেছি ফ্ৰাই নকৰিলেও হ'ব। আজি অৱশ্যে মোৰ বোৱাৰীজনীও মোৰ ভাইটি বোৱাৰীও হেল্প কৰি দিছে। নিদিয়া নহয়, আনকালে নিদিয়ে আৰু আজি দিছে আৰু। এয়া গাজৰখিনি দি দিয়া হৈছে ইয়াতে। এতিয়া গাজৰখিনি ধুনীয়াকৈ হৈ যাব যেতিয়া ইয়াতে বাকী বস্তুখিনি দি দিম। এয়া ইয়াতে এতিয়া টমেটোখিনি ঢালি দিয়া হ'ব আৰু এইখিনি হৈ যোৱাৰ লগে লগে ইয়াত পোহাখিনি ঢালি দিম আৰু সোৱাদ অনুযায়ী ইয়াতে অলপ নিমখ দিম। আপোনালোক মই সদায় কৈ আছোঁ যে এইটো তেল দি আপোনালোকে খাব। এইটো হৈছে আপোনালোকৰ কোকোনাট অইল। এইটো স্বাস্থ্যৰ কাৰণে খুব ভাল। মই আগৰ ভিডিঅ'টো কৈছোঁ, দেখিছেনে? আৰু আমি এইটো চল দি খাওঁ, গতিকে আপোনালোকেও এইটো চল দি খাব, বহুত ভাল হয়, স্বাস্থ্যৰ কাৰণেও ভাল। মই কৈয়ে আছোঁ। ঠিক আছে, এতিয়া পোহাখিনি ইয়াতে ঢালি দিয়া হ'ব। এয়া পোহাখিনি ইয়াতে ঢালি দিছোঁ। এতিয়া ইয়াতে এইখিনি মিক্স কৰা হৈ গ'ল। ইয়াতে এতিয়া সোৱাদ অনুযায়ী নিমখ দিয়া হ'ব। ইয়াতে এতিয়া নৰসিংহ পাতখিনি ঢালি দিয়া হ'ল আৰু 3টা জলকীয়া দিছোঁ। জলকীয়াকেইটা অকণমান পেটটো ফালি ফালি দিছোঁ, পূৰা কাটি দিয়া নাই, কাৰণ চবেই জলকীয়া নাখায় যে। কেনেকুৱা লাগিছে বাৰু? কেনেকুৱা ভাল লাগিছে ন দেখিবলৈ? এইখিনি পৰিৱেশন কৰোঁতে আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে, আধা চোৱা নকৰিব। এনেকৈ চবেই পোহা বনায় আৰু তাতে মই সৰিয়হকেইটাও দি দিলোঁ। আপোনালোকে যদি ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। যিসকল নতুন আহিছে মোৰ
চেনেললৈ তেওঁলোকক মই স্বাগতম জনাইছোঁ। তেওঁলোকে যেন মোৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰে। এয়া অলৰেডি হৈ গৈছে, এতিয়া মই পৰিৱেশন কৰিম, সমাপ্ত কৰিবৰ হ'ল, গতিকে চাই থাকক। এয়া অলৰেডি মোৰ পোহা হৈ গৈছে, মই এতিয়া পৰিৱেশন কৰিবৰ কাৰণে সজাই লৈছোঁ। আপোনালোকে নিশ্চয় দেখি ভাল পাব। যদি ভাল লাগে নিশ্চয় আপোনালোকৰ মতে কমেণ্ট কৰিব, বেয়া লাগিলেও কৰিব, মই বেয়া নাপাওঁ। আপোনালোকলৈ ভিডিঅ'টো পঠিয়াইছোঁ, আজি ৰাখী বন্ধনৰ কাৰণেই পঠিয়াইছোঁ। ঠিক আছে, আপোনালোক নিশ্চয় ভালে আছে, গতিকে আপোনালোক সুখত থাকক, শান্তিত থাকক, ভালেৰে থাকক, হাঁহি ধেমালিৰে লাইফটো কটাই দিয়ক। তাৰ কামনাৰে আজি ইমানতে আকৌ এটি নতুন ভিডিঅ'লৈ অহাৰ মানসেৰে ইমানতে মোৰ এই অকণমানি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। হেপ্পী ৰাখী বন্ধন।